আছিল তেতিয়া তেখেতে ইলেকশ্যন খেলিছিল আৰু এখন ভঙা জীপ লৈ পেলাই কিয়নো তেতিয়া পৰিস্থিতিটো এনেকুৱা আছিল আজি প্ৰত্যেকটো বুথে বুথে আপুনি এখন এখন গাড়ীত নিদিলে কোনো কৰ্মীয়ে সঠিকভাৱে তেখেতসকলে কেম্পেইন নকৰে গতিকে মানুহ পৰিস্থিতিৰ দাস নিৰ্বাচনত কোনোবা যদি অৱতীৰ্ণ হয় তেখেতে জয়ী হ'বৰ কাৰণে যিখিনি প্ৰয়োজনীয় গোটেইখিনিয়ে কৰে সেইটো আৰু সকলো দলেই কৰে অন্যসকল কিয় বেলেগ হ'ব তেওঁলোকেও জিকিবৰ কাৰণে চেষ্টা কৰিছে আৰু মনোৰঞ্জন দাসে যিটো তালুকদাৰে তেখেতে যি কৈছে পলিটিকেল পাৰ্টিবিলাকতো সকলোৱে ফাণ্ডিং কৰে মই এবাৰ আমাৰ এজন বুদ্ধিজীৱী সুধিছিলোঁ তেখেতে ডাঙৰ ডাঙৰ কথা কওঁতে সুধিলোঁ যে আপুনি যে এই যে ৰেলীবিলাকত যে বাছত মানুহবিলাক লৈ আহে আপোনাৰ বাছবিলাক কি মানে ভাড়া দিব নালাগে নেকি বা বাছৰ তেলৰ ঠাইত পানীৰে আহে নেকি গতিকে কালেকশ্যন কৰিবই চাওক এথিক্স কমিটিলৈ আহে তেতিয়া ময়ো মেম্বাৰ তাৰে এথিক্স কমিটি যেতিয়া আহিব আমি চালিজাৰি চাম ইট ইজ অলমষ্ট লাইক এ কোৱাচি কোৰ্ট আমি গোটেইখিনি চালিজাৰি চাম প্ৰয়োজনত আমি কোনোবা মানুহক আমি তেখেতসকলক সাক্ষ্যদানৰ বাবে নিমন্ত্ৰণ কৰিব পাৰোঁ তেখেতসকল আহিবলৈ বাধ্য যদি আমি নিমন্ত্ৰণ কৰোঁ আৰু গোটেইখিনি চালিজাৰি চাই আমি যিটো ফাইণ্ডিংছ পাওঁ এই ফাইণ্ডিংছটো আমি অধ্যক্ষক জনাওঁ কি চাওক এই কথাটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা আৰু মই নিজে এথিক্স কমিটিৰ মেম্বাৰ গতিকে যি বস্তু এটা আমালৈ আহিব মই প্ৰিজাজ কৰি কিয় মন্তব্য দিম মই প্ৰিজাজ কৰি মন্তব্য দিয়া উচিত নহ'ব কিয়নো তেতিয়াহ'লে মই নিজে এথিক্স ভাঙিম গতিকে এইটো আহক আহিলে আমি সম্পূৰ্ণ তদন্ত কৰি চাম যিসকলৰ নাম লোৱা হৈছে তেখেতে যিসকলৰ নাম কৈছে সেইখিনি গোটেইখিনিৰ লগত কথা পাতি সত্যতাটো নিৰূপণ কৰিব পৰা যাব কিন্তু এই মুহূৰ্তত এথিক্স কমিটিয়ে কি সিদ্ধান্ত ল'ব মই এথিক্স কমিটিৰ মেম্বাৰ হিচাপে সেইটো আগতীয়াকৈ মই মোৰ নিজৰ ব্যক্তিগত মতামত দিব নোৱাৰোঁ আহে বহুত আহে এথিক্স কমিটিত কেইদিনমান আগতে আপোনালোকৰ মনজিৎ মহন্ত ঢুকাই গ'ল মনজিৎ মহন্তৰ বিষয় এটাই আহিছিল এথিক্স কমিটিত বিধায়কৰ ৰিলেটেডো আহিব পাৰে কিয় আহিব নোৱাৰে মই ইমান ভালকৈ নাজানিম চাওক অতি দুৰ্ভাগ্যজনক কথা আৰু সঁচা ক'বলৈ হ'লে আপোনালোকে প্ৰায় মন কৰিছে যে মই সময়তকৈ আগতেই বিধানসভাৰ পৰা ওলাই গুচি যাওঁ কিয়নো বিধানসভালৈ যেতিয়া অহা হয় তেতিয়া আমি এটা আশা কৰি আহোঁ যে আমি যিখিনি অঞ্চলক আমি প্ৰতিনিধিত্ব কৰিছোঁ সেই প্ৰতিনিধিত্ব কৰা অঞ্চলবোৰৰ সমস্যাবোৰৰ কথা আমি বিধানসভাত চৰকাৰৰ আগত দাঙি ধৰিবলৈ সুযোগ পাম কিন্তু এটা বস্তু মই বৰ দুৰ্ভাগ্যজনকভাৱে মন কৰিছোঁ যে বহুতো ক্ষেত্ৰত ৰাজনীতিকৰণ কৰা হয় এটা ধৰি লওক অনাস্থা প্ৰস্তাৱ আনিছে অনাস্থা প্ৰস্তাৱটো অধ্যক্ষই গ্ৰহণ কৰিব পাৰে তেখেতে ৰিজেক্ট কৰিব পাৰে কিন্তু আপোনাৰ পকেটৰ পৰা আপুনি আগতে প্ৰিণ্ট আউট লৈ এখন যদি প্লেকাৰ্ড দেখুৱায় সেইটোৱে কি বুজালে তাৰমানে আপুনি পূৰ্ব পৰিকল্পনা কৰি পেলাই আপোনালোক আহিছে আপোনালোকৰ সোল ইণ্টেনশ্যন ৱাজ টু ডিছৰাপ্ট দ্য প্ৰচিডিংছ সংবাদ মাধ্যমৰ শিৰোনামাত আহিবলৈ এনেকুৱা ধৰণৰ যদি কোনোবাই পন্থা অৱলম্বন কৰিছে সেইটো গ্ৰহণযোগ্য হ'ব পাৰে নেকি যিকোনো ৰাজনৈতিক দলেই নহওক
গতিকে এইটো এটা কথা, যিটো কথা সম্পৰ্কে সকলোৱে ভাবিব লাগে। কিয়নো এষাৰ কথা আছে যে বালিলৈ যি পাত খৰ, সুগ্ৰীবলৈ সেই একেপাতে খৰ। গতিকে এই সম্পৰ্কে মই সঁচা ক'বলৈ হ'লে মই নিজেও খুব হতাশ হৈছোঁ। কিয়নো আমিও একোটা পেচা এৰি সমাজৰ কাৰণে কিবা এটা কৰিম বুলিহে বিধানসভালৈ আহিছিলোঁ, আৰু আজি আহি পেলাই যদি এনেকুৱা ধৰণৰ বহুৱালিবোৰ দেখিব লগা হয়, মন্ত্ৰী এজনে কিবা এটা মন্তব্য দিছে, মন্ত্ৰীজনৰ মন্তব্যত কোনোবা যেন বিধায়ক সন্তুষ্ট নহয়, তেখেতে মন্ত্ৰীজনক অলপ কিবা এটা ক'ব পাৰে। কিন্তু সতীৰ্থ বিধায়ক এজন, মই এইবাৰ 17টা প্ৰশ্ন দিছিলোঁ, 17টা প্ৰশ্নৰ 2টা তৰাবিহীন প্ৰশ্ন আহিছে, বাকীকেইটা নাহিলেই। সেই যে অকণমান 2 মিনিট বা 3 মিনিট সময় পায়, সেইখিনি সময়ত অন্য এজন বিধায়কে তেখেতক বাধা প্ৰদান কৰা আৰু এনেকুৱা ধৰণৰ টিটকাৰীৰ সুৰত কথা কোৱাটো জানো উপযুক্ত হৈছে? মই নাজানো। মই হ'লে কিন্তু ভাবোঁ যে যোনে ইনষ্টিগেট কৰিছে, কেৱল ইনষ্টিগেটেড হৈ পেলাই, প্ৰভোক্ট হৈ পেলাই, যিজনে গৈ পেলাই ৰূপজ্যোতি কৰ্মী, তেওঁক খং উঠাই দিছে, খং উঠাই দিয়াৰ কাৰণে তেওঁ গৈ পেলাই এটা ৰিয়েক্ট কৰিছে। কিন্তু যিজনে খং উঠাইছে তেওঁ কিন্তু সমানে দোষী। কিয়নো এই বিধানসভাত মই এটা বস্তুৱে দেখিলোঁ যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এতিয়া বিধায়কো বাদ নগ'ল, যে সকলো কথাতে তেখেতেই মাতিব। এইটো উচিত নহয়। তেখেতক সময় দিয়া হয়, তেখেতে নিজৰ সময়ত যিখিনি আছে সেইখিনি সময়ত কয়, তাৰ ওপৰঞ্চিও তেওঁ চিঞৰ বাখৰ কৰি পেলাই সময় লয়। কিন্তু এইটো উচিত নহয়।